Next, I am going to elaborate the nature of mixed economy in India and the economic reform initiated in 1991. মই অলপ আগতে উল্লেখ কৰিলো যে আমাৰ ভাৰতবৰ্ষত আমি স্বাধীনতাৰ পিছৰে পৰা আমি যেতিয়া পৰিকল্পনা গ্ৰহণ কৰিলো আমি মিশ্ৰ অৰ্থনীতিৰ আইডিয়াটো আমি বা মিশ্ৰ অৰ্থনীতি আমি গ্ৰহণ কৰিলো we adopted the mixed economic system for accelerating the economic development of India. So why কি কাৰণে mixed economy কি কাৰণে দৰকাৰী কি কাৰণে আমেৰিকাৰ নিচিনা প্ৰাইভেট এন্টাৰপ্ৰাইজ ইকোনমি বা ক্যাপিটালিষ্ট ইকোনমি কিয় মানে পৃথিৱীৰ বিভিন্ন দেশে গ্ৰহণ কৰা নাই বা সোশিয়ালিষ্ট ইকোনমি কিয় অকলে গ্ৰহণ কৰিব নোৱাৰি বা কৰা হোৱা নাই এইখিনি এটা কথা আমি ক'ব লাগিব যে there was a great crisis of capitalism in 1930s মানে 30s দশকত 1930s এটো এস হয় 30s কি হল there was a great economic crisis in capitalism যে পৃথিৱীৰ যিবিলাক পুঁজিবাদী দেশ আছে বিশেষকৈ আমেৰিকাত এটা সংকটে দেখা দিলে সংকটটো কি ইকোনমিক এক্টিভিটিজ বিলাক সব সংকুচিত হৈ গল আমি এনেকৈ দেখুৱাব পাৰো ইয়াতে ইকোনমিক ডেভেলপমেন্টৰ ফেজ কেটা বা চাৰিটা স্টেজ আমি পাও পুঁজিবাদী দেশবিলাকত হয় এই ফ্লাকচুৱেচনটো হৈ থাকে তাৰমানে কি বিজনেস এক্টিভিটি বিলাক উঠা নমা কৰি থাকে আৰু এটা কোৱা হয় প্ৰসপাৰিটি দিস ইজ কল এটো প্ৰসপাৰিটি বুলি কোৱা হয় এটো ডিপ্ৰেছন বুলি কোৱা হয় এটো ৰিকভাৰি বুলি কোৱা হয় আৰু এটো ৰিসেশন বুলি কোৱা হয় গতিকে সেই 30s কি হল আমেৰিকাকে ধৰি পৃথিৱীৰ পুঁজিবাদী দেশবিলাকত কি হল ইকোনমি এইটো ষ্টেজলৈ গুছি আহিলে ডিপ্ৰেছনলৈ গুছি গলগে তাৰমানে কি ইকোনমিক এক্টিভিটি বুলি কলে আমি কি কাক বুজো এমপ্লয়মেন্ট তাৰমানে নিয়োগ production বা output income savings investment profit এইবিলাকক কয় ইকোনমিক এক্টিভিটি বুলি গতিকে 30ৰ দশকত কি হল আমেৰিকা আৰু অন্যান্য পুঁজিবাদী দেশত এইবিলাক সব সংকুচিত হৈ গল তাৰমানে একদম তললৈ গুছি গল এইবিলাক সব কমি গল সংকুচিত হৈ গল and the economy particularly American economy was in depression and that is known to be the Great Depression of 1930s এটো সংকট বিশ্বৰ অৰ্থনৈতিক সংকট গতিকে এই সংকটৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিলে কি হ'ব দীৰ্ঘকাল ধৰি সংকট থাকিব আৰু গোটেই মানুহবিলাকে সাফাৰ কৰিব গতিকে এতিয়া প্ৰাইভেট এন্টাৰপ্ৰাইজ assume that we are discussing about American economy where there is capitalism jo capitalism asar capitalism সরকারের নিয়ন্ত্রণ না থাকে এই যে এমপ্লয়মেন্ট আউটপুট ইনকাম সেভিংস ইনভেস্টমেন্ট সব কি করে প্রাইভেট সেক্টরে নিয়ন্ত্রণ করে আর প্রাইভেট এটা মোটিভ আছে that is called profit motive capitalism মই কইছো যে it is profit that decides and determines everything for example profit যদি বেশি হয় production বেশি হবে production যদি বেশি হয় employment বেশি হবে employment যদি বেশি হয় income বেশি হবে এই এনেকে everything depends upon profit বেশি হলে সব বেশি হবে পালে আর profit যদি কমি যায় সব কমি যাব গতি সেই সময় profit তো কমি গৈছিল কমি যোৱাৰ কাৰণে কি হল employment output income savings investment সব কমি প্লাই ডিপ্ৰেছন হল গতিকে এটি how to revive the economy এই ইকোনমিখন কেনেকৈ এৰ পৰা উদ্ধাৰ কৰিব পৰা যায় গতিকে no classical and other economists, neoclassical economists, etc., could explain as to why depression was there. Depression কিয় হৈছিল সংকট কিয় হৈছিল বা সংকটৰ ব্যাখ্যাটো কেনেকৈ ইকোনমিখন উদ্ধাৰ কৰিব পাৰি এই বিষয়ৰ ব্যাখ্যা আমি আদাম স্মিথ মালথাছ ইত্যাদি ডেভিড ৰিকাৰ্ডো ইত্যাদি ক্লাসিক্যাল ইকোনমিষ্টসকলৰ ব্যাখ্যাত আমি নাপাওঁ সেই সময়ত এজন বিশ্বত বিখ্যাত অৰ্থনীতিবিদৰ আবিৰ্ভাৱ হ'ল আৰু তেওঁৰ নামটো হ'ল জেম কেইন্স John Maynard Keynes
তেওঁৰ নামটো হ'ল কেইনছ এই অৰ্থনীতিবিদজনে তাৰ ব্যাখ্যা দিলে এই সংকটৰ ব্যাখ্যা দিলে আৰু কেনেকৈ বিশ্বৰ অৰ্থনীতিক উদ্ধাৰ কৰিব পাৰি তাৰ ব্যাখ্যা দিলে গতিকে তেওঁ ক'লে যে এইটো হোৱাৰ এই সংকট হোৱাৰ মূল কাৰণটো আছিল ফল ইন ইফেক্টিভ ডিমাণ্ড বুলি কৈছে সক্ৰিয় চাহিদাৰ অভাৱ ফল ইন ইফেক্টিভ ডিমাণ্ড ৰিজাল্টেড এ ডিক্লাইন ইন ইকনমিক এক্টিভিটিজ ইফেক্টিভ ডিমাণ্ড যেতিয়া কমি যায় তেতিয়া কি হয় জানা মানুহৰ ডিমাণ্ড ধৰি লোৱা বস্তুৰ চাহিদা কমি গ'ল যেতিয়া যাব তেতিয়া কি হ'ব উৎপাদকসকলৰ সেল কমি যাব গতিকে তেওঁলোকৰ প্ৰফিট কমি যাব প্ৰফিট যেতিয়া কমি যাব তেওঁলোকে বস্তুৰ উৎপাদন আউটপুটটো কমাই দিব আউটপুট যেতিয়া কমি যাব এমপ্লয়মেন্ট কমি যাব এমপ্লয়মেন্ট যেতিয়া কমি যাব ইনকামটো কমি যাব দিস ওয়াই স্ট্যান্ডস ফৰ ইনকাম গতিকে if demand falls then all the variables all different economic activities will go down and that was the reason as to why depression was there এই যে ইকোনমি আমেৰিকান ইকোনমি নিচিনা ইকোনমি যে এনেকুৱা ডিপ্ৰেশ্যনলৈ গৈছিলে তাৰ কাৰণটো হৈছিলে এইটো যে মানুহৰ চাহিদা কমি গৈছিল মানুহৰ বয় বস্তুৰ চাহিদা কমি গৈছিল বয় বস্তুৰ চাহিদা আকৌ দুটা হ'ব পাৰে দুই ধৰণৰ এটা হ'ল মানুহৰ কনজিউমাৰ গুডছৰ ডিমাণ্ড থাকে যিবিলাক বস্তু আমি ডাইৰেক্টলি কনজিউম কৰোঁ সেইবিলাকক কনজিউমাৰ গুডছ বুলি কয় আৰু আনফালে কিছুমান বস্তু আছে যিবিলাকক ইনভেষ্টমেণ্ট গুডছ বা কেপিটেল গুডছ বুলি কয় ইনভেষ্টমেণ্ট গুডছ বুলি কয় অৰ্থাৎ এই কনজিউমাৰ গুডছবিলাক প্ৰডিউচ কৰিবৰ কাৰণে আমাক যন্ত্ৰপাতি লাগে কল কাৰখানাবিলাক লাগে সেইবিলাকক ইনভেষ্টমেণ্ট গুডছ বুলি কয় সেইবিলাক মানুহে ডাইৰেক্টলি কনজিউম নকৰে সেইবিলাক লাগে মানুহক এই কনজাম্পশ্যন গুডছবিলাক প্ৰডিউচ কৰিবৰ কাৰণে গতিকে এইবিলাক কমি যোৱাৰ কাৰণে এই সিচুৱেশ্যনটো এৰাইজ কৰিছিলে এণ্ড হাউ টু ৰিভাইভ এতিয়া এইটো সিচুৱেশ্যনৰ পৰা ইকনমিখন ৰিভাইভ কৰিবলৈ কি হ'ব লাগিব ইকনমিখন ডিপ্ৰেশ্যনত আছে একদম তলত আছে ইকনমিক এক্টিভিটিবিলাক কমি আছে গতিকে এই তাৰ পৰা উঠাব লাগিব উদ্ধাৰ কৰিবলৈ কেনেকৈ পৰা যাব যে উদ্ধাৰ কৰিবলৈ ইয়াত ইনভেষ্টমেণ্ট কৰিব লাগিব ইনভেষ্টমেণ্ট মানে হৈছে কি বিনিয়োগ টকা পইচা ইনভেষ্ট কৰিব লাগিব কোনে কৰিব এতিয়া প্ৰাইভেট সেক্টৰত নকয় ইট ইজ এ কেপিটেলিষ্ট ইকনমি গতিকে কেপিটেলিষ্ট ইকনমিখন হৈছে প্ৰাইভেট এণ্টাৰপ্ৰাইজ ইকনমি গতিকে প্ৰাইভেট সেক্টৰ এইটো নকৰে ইয়াত কাৰণ অলৰেডি দ্য ইকনমি ইজ ইন ডিপ্ৰেশ্যন দেয়াৰ ইজ ন' প্ৰফিট এক্সপেক্টেশ্যন তেওঁলোকে যদি ইনভেষ্ট কৰে তেতিয়াহ'লে তেওঁলোকে মাৰ খাই যাব তেওঁলোকৰ লাভ নহ'ব গতিকে দে উইল নট ইনভেষ্ট তেতিয়া এটাই উপায় আছে কেইনছে ক'লে যে only government can save the economy by investing capital কেৱল মাত্ৰ চৰকাৰেহে এই ইকনমিখন ইয়াৰ পৰা উদ্ধাৰ কৰিব পাৰিব ইনভেষ্টমেণ্ট কৰি পেলাই গতিকে গভৰ্ণমেণ্ট ইনভেষ্টমেণ্টৰ কথা আহি গ'ল গতিকে গভৰ্ণমেণ্ট এনেইটো ইকনমিখন কেপিটেলিষ্ট ইকনমি এই পুঁজিবাদী অৰ্থনীতিবিলাক হৈছে কেপিটেলিষ্ট ইকনমি কিন্তু কেইনছে প্ৰথমবাৰৰ বাবে তেওঁ নিজেও কেপিটেলিজমৰ ছাপৰ্টাৰ আছিলে কিন্তু তেওঁ কি কৰিলে ইয়াত ক'লে তেওঁ যে ছ'চিয়েলিজমটো লাগিব ছ'চিয়েলিজম মানে কি চৰকাৰী নিয়ন্ত্ৰণটো লাগিব পাব্লিক সেক্টৰটো লাগিব চৰকাৰী ইনভেষ্টমেণ্ট কৰা মানে কি পাব্লিক সেক্টৰ চৰকাৰে কেইটামান যদি ইণ্ডাষ্ট্ৰি গঢ়ি দিয়ে তেতিয়া কি হ'ব তাৰ ফলস্বৰূপে প্ৰডাকশ্যন ডিমাণ্ড বাঢ়িব বয় বস্তুৰ প্ৰাইচ বাঢ়িব উৎপাদন বাঢ়িব এমপ্লয়মেণ্ট বাঢ়িব ইনকাম বাঢ়িব এনেকৈ চব বাঢ়িব আৰু ইকনমিখন লাহেকৈ এইফালে ৰিকভাৰী ষ্টেজলৈ আহিব ৰিকভাৰ হ'ব আৰু ইকনমিক কিছুমান থিয়ৰী আছে সেইবিলাক অৱশ্যে ইয়াত ব্যাখ্যা নালাগে কৰিবলৈ বা সেইবিলাক বেছি হ'ব ব্যাখ্যাটো গতিকে মই সময়ত কেতিয়াবা মই কৰিম গতিকে এই থিয়ৰীবিলাকৰ কাৰণে কি হয় ৰেপিডলি খুব ক্ষিপ্ৰভাৱে কি হয় ইকনমিখন এই প্ৰস্পাৰিটি ফালে আহিব প্ৰস্পাৰিটি হৈছে কি সমৃদ্ধিৰ অৱস্থা ইচ এণ্ড এভৰি কাণ্ট্ৰি এইমছ এট এচিভিং প্ৰস্পাৰিটি লেভেল এই প্ৰস্পাৰিটি লেভেলটো পাবৰ কাৰণে চবেই চেষ্টা কৰে কিন্তু এই প্ৰস্পাৰিটি লেভেলত সেইকাৰণে এইটো চাৰ্কুল প্ৰস্পাৰিটি লেভেলত আকৌ কোনো ইকনমিয়ে দীৰ্ঘকাল থাকিব নোৱাৰে দীৰ্ঘকাল থাকিব পৰা হ'লে এইটো এনেকুৱা হ'লহেঁতেন কিন্তু অলপ দিন থকাৰ পাছত আকৌ এইটো আৰম্ভ হৈ যায় তললৈ গুচি যায় কিয় গুচি যায় কাৰণ ইয়াত এটা থিয়ৰী আছে কনজাম্পশ্যন থিয়ৰী আছে মাৰ্জিনেল প্ৰপেনচিটি টু কনজিউম বুলি এটা কনচেপ্ট আছে সেইকেইটাই তাৰ ব্যাখ্যা কৰে বা ইমানখিনি কথা আমাক এতিয়া ফৰ দ্য টাইম বিং আমাক নালাগে গতিকে মই কেৱল ক'বলৈ গ'লো যে হোৱাই পাব্লিক সেক্টৰ ইজ এছেঞ্চিয়েল হোৱাই ইভেন ইন কেপিটেলিজম পাব্লিক সেক্টৰ বা ছ'চিয়েলিষ্ট সেক্টৰ ছ'চিয়েলিষ্ট আইডিয়া ইজ এছেঞ্চিয়েল গতিকে সেইকাৰণে প্ৰায়বিলাক আমেৰিকাকে ধৰি ইংলেণ্ডকে ধৰি প্ৰায়বিলাক পৃথিৱীৰ কেপিটেলিষ্ট কাণ্ট্ৰিয়ে কেইনছৰ এই আইডিয়া
গ্ৰহণ কৰিলে আৰু গ্ৰহণ কৰি তেওঁলোকে তেওঁলোকৰ ইকনমিবিলাক ৰিভাইভ কৰিবৰ কাৰণে কি কৰিলে চৰকাৰী নিয়ন্ত্ৰণ কৰিলে টু সাম এক্সটেন্ট in each and every country, each and every economy, to some extent there must be government control over economic activities jate ei blak fluctuation blak jate nohoy ups and down blak jate nohoy gotike he karone kinsok ami bikhata jon orthonitibid buli kau aru ami janu je economics or duta heri ase economics or a subject to broad subject to duta bhag ase eta koi micro economics buli micro and to call macro economics buli micro macro এই economics or duta bhag ase karon duta approach these are the two approaches for studying economic problems one is micro another is macro kinsok koa hoy father of macroeconomics kinsa tamane moi eta concept to kebol ullekh koru microeconomics hoise ki jetia kiba eta সমস্যা individually study kora jay that is called that particular approach is called microeconomic approach jeneke ejon utpadakor kotha ejone etu produce kore notuba ejon consumer kotha consumer a1 ejonor kotha jete discuss kora jay tetia tak microeconomic approach boli koy and there are a large number of microeconomic theories available in our book macro hoise ki this particular macroeconomics means aggregative economics aggregative approaches taken into consideration yat kinsa jete employment kotha koise gote economy khonor employment kotha koise output kotha jete koise samogrik bhabe total output is taken into consideration income total income is taken into consideration gotike a to micro macro mo kebol concept to ullekh korilu gotike mo kobole goisu etu kotha je he ki hol kinsor mote পৃথিবীর সব দেখতে হি লাগে ক্যাপিটালিজম হোক বা অন্যান্য মিক্স টাইপ অফ ইকোনমির দেশ হোক সরকারি নিয়ন্ত্রণটো দরকার গতিকে সেই কারণে আমার দেশত মই কলু অলপ আগতে উল্লেখ কৰিছো যে আমাৰ অলৰেডি মিক্সড ইকোনমি আছে দুটা সেক্টৰ আছে এই সেক্টৰটো ফ্ৰী প্ৰাইভেট সেক্টৰটো ফ্ৰী আৰু পাব্লিক সেক্টৰটো হৈছে কন্ট্ৰোলড তাৰমানে ইয়াত যিবিলাক ইন্ডাষ্ট্ৰি ট্ৰেড বিজনেস আছে সব সরকার নিয়ন্ত্রণ করে এই সেক্টরটো এইটুত নৰে এইটো হল প্রাইভেট ফর এক্সাম্পল ইন ইন্ডিয়া টাটাস বিৰলাস মহিন্দ্রা and Mahindra in this way so many companies big business companies are there which are run and controlled in the private sector similarly there are some public sector industries like railway like fertilizer industry other chemical pharmaceutical industry shipyard shipping industry so in this way there are some big industries iron and steel industries there government run so these are public sector so this is what is mixed economy and why it was essential and why it is essential according to Keynes that to some extent government control must be there in an economy otherwise there will be fluctuation and it will hamper economic growth now in this way that means from 1951 I have stated here that in 1951 the first 5-year plan began in India Indian economy adopted the 5-year plans for development 1951 to 1991 we executed here a large number of 5-year plans for accelerated economic development of the country. But in 1991, a reform program known to be the New Economic Policy, it was introduced. It was introduced in India. New economic policy, it is a policy for economic reform in India. To reform the Indian economy, this particular policy was implemented. And the new economic policy aims at number 1, liberalization
Number 2, privatization and globalization. Of the Indian economy. The new economic policy aimed at achieving these three objectives. Bharat Sarkare 1991 sonot এই নতুন আর্থিক নীতি বা অর্থনৈতিক নীতি বুলি এখন রিফর্ম প্রোগ্রাম অর্থনৈতিক রিফর্ম প্রোগ্রাম ইন্ট্রোডিউস কৰিলে এই রিফর্ম প্রোগ্রামখনৰ উদ্দেশ্য আছিল তিনিটা এটা হল লিবারেলাইজেশন অফ দ্য ইন্ডিয়ান ইকোনমি অর্থাৎ ভারতীয় অর্থনীতিখনক উদার কৰি তোলা উদার মানে কি যে আগতে কি হল এই ইকোনমিখনত কিছুমান পলিসি সরকার কিছুমান নীতি থাকে এই নীতি বিলাকে ইকোনমিক অ্যাক্টিভিটি বিলাক নিয়ন্ত্রণ করে উৎপাদন হোক কনজাম্পশন হোক এক্সচেঞ্জ হোক ইন্টারন্যাশনাল ট্রেড হোক মানি ব্যাংকিং সকলো ধৰণৰ ইকোনমিক অ্যাক্টিভিটি এই পলিসি বিলাকে সরকারি নীতি বিলাকে কি কৰে নিৰ্ধাৰণ কৰে আগতে আমাৰ পলিসি বিলাক কি আছিল বহু ক্ষেত্ৰত ৰিজিড আছিল ৰিজিড মানে কি দৃঢ় আছিল জটিল আছিল গতিকে কোন কাৰোবাৰ ইচ্ছা থাকিলেও সহজতে তেওঁ গৈ পেলে উৎপাদন কৰিব নোৱাৰিছিল ব্যৱসায় বাণিজ্য কৰিব নোৱাৰিছিল বহুতো বিলাক জটিল নীতি নিয়মৰ মাজেৰে যাব লগা হৈছিল আৰু সকলো বিলাক খণ্ড সকলোৰ বাবে মুকলি নাছিল নতুন আৰ্থিক নীতিয়ে কি কৰিলে এই লিবাৰেলাইজেশনৰ এই প্ৰসেসটো স্টাৰ্ট কৰিলে তাৰ মানে কি চৰকাৰে সকলো বিলাক চৰকাৰী নীতি লিবাৰেল তাৰ মানে কি উদাৰ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিলে উদাৰ কৰা মানে কি বহুতো নীতি নিয়মৰ আগৰ যিখিনি কঠোৰতা আছিল সেইখিনি শিথিল কৰি দিয়া যাতে মানুহে ব্যৱসায় বাণিজ্য ইত্যাদি সকলো ধৰণৰ এক্টিভিটি ইকোনমিক এক্টিভিটি বিলাক যাতে সহজতে কৰিব পাৰে দ্যাট ইজ কল্ড লিবাৰেলাইজেশন এই প্ৰসেসটো স্টাৰ্ট হৈছিল 1991 ত ইন ইন্ডিয়া দ্বিতীয়টো হৈছে প্ৰাইভেটাইজেশন আগতে কি আছিল সৰকাৰে কিছুমান ইন্ডাষ্ট্ৰি নিজৰ হাতত ৰাখিছিল কিছুমান ট্ৰেড বিজনেস নিজৰ হাতত ৰাখিছিল ব্যক্তিগত খণ্ডক দিয়া নাছিল এতিয়া নতুন আৰ্থিক নীতিৰ অধীনত কি হল সৰকাৰে বেছি খিনি অৰ্থনৈতিক কামকাজ ব্যক্তিগত খণ্ডলৈ এৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিলে দ্যাট ইজ কল্ড প্ৰাইভেটাইজেশন প্ৰাইভেট সেক্টৰত বহুতো দি দিলে আমি দেখিছো যে আমাৰ পৰিবহন খণ্ডটোলৈ যদি মন কৰো আগতে দেখিম যে সৰকাৰ নিয়ন্ত্ৰিত আছিল এতিয়া আমি সিভিল এভিয়েশনকে আৰম্ভ কৰি পথ পৰিবহন ব্যৱস্থাকে আৰম্ভ কৰি এইবিলাক আমি দেখিছো বহু ক্ষেত্ৰত ব্যক্তিগতকৰণ হৈ গল এইবিলাক সব ব্যক্তিগতকৰণ হ'ল অৰ্থাৎ ব্যক্তিগত খণ্ডৰ উদ্যোক্তাসকলে এইবিলাক চলাই আজিকালি ৰেলটো অৱশ্যে এতিয়াও সৰকাৰে নিয়ন্ত্ৰিত হৈ আছে কিন্তু ৰেলৰ আকৌ কেটাৰিং সাৰ্ভিসটো সেইটো ব্যক্তিগত খণ্ডক দিয়া হৈছে ঠিক তেনেকৈ বহুত বিলাক ভাৰতৰ বহুতখিনি ব্যৱসায়িক কামকাজ উদ্যোগিক কামকাজ সৰকাৰে ব্যক্তিগত খণ্ডক দিলে যাতে ব্যক্তিগত খণ্ডই আগবাঢ়ি আহি পেলে এইবিলাক কামকাজ কৰিব পাৰে প্ৰাইভেট ইট ইজ কল্ড প্ৰাইভেটাইজেশন অৰ্থাৎ ব্যক্তিগত খণ্ডক বেছি অগ্ৰাধিকাৰ দিলে বেছি গুৰুত্ব দিছে যাতে ব্যক্তিগত খণ্ডত মানুহে ব্যৱসায় বাণিজ্য উদ্যোগ ইত্যাদি স্থাপন কৰিব পাৰে ফলস্বৰূপে উৎপাদন বাঢ়ে নিয়োগ বাঢ়ে ফলস্বৰূপে মানুহৰ আয় বাঢ়ে ষ্টেণ্ডাৰ্ড অফ লিভিং যাতে উন্নত হয় গতিকে সেই কাৰণে এইটো কৰিলে privatization আৰু তৃতীয়টো হল ইট ইজ কল্ড গ্লোবেলাইজেশন আমি আটাই শুনিছো গ্লোবেলাইজেশনৰ কনসেপ্টটো গতিকে আগতে কি আছিল মই আকৌ কওঁ যে আগতে কি আছিল ভাৰতীয় অৰ্থনীতিখন কম বেছি পৰিমাণে ক্লোজড ইট ওয়াজ এ ক্লোজড ইকোনমি ক্লোজ মানে কি যে বিদেশৰ সৈতে অন্যান্য দেশৰ সৈতে যেটো সম্পৰ্ক সেই সম্পৰ্ক ইজি নাছিল বিদেশী পুঁজি ইনভেষ্টমেন্ট সহজতে আহিব নোৱাৰিছিল বিদেশী গুডস বা বিদেশী দ্ৰব্য বা বস্তু সহজতে আহিব নোৱাৰিছিল আমাৰ দেশৰ পৰা বস্তু সহজতে অন্য দেশলৈ যাব নোৱাৰিছিল আমাৰ দেশৰ পৰা পুঁজি অন্য দেশলৈ সহজতে যাব নোৱাৰিছিল গতিকে আগতে কি আছিল ফ্ৰী মুভমেন্ট অফ গুডস এণ্ড সাৰ্ভিসেস নাছিল ইনভেষ্টমেন্ট বা ক্যাপিটাল বা টেকনলজি এইবিলাকৰ ফ্ৰী মুভমেন্ট আগতে নাছিল বিকজ ইণ্ডিয়ান ইকোনমি ওয়াজ এ ভেৰি মাছ কন্ট্ৰোলড ইকোনমি ক্লোজড ইকোনমি
আগতে আমাৰ ভাৰতীয় অৰ্থনীতিখন ক্লোজ হৈ আছিল কিন্তু নিউ ইকনমিক পলিচি কি কৰিলে পলিচিখিনি চেঞ্জ কৰি পেলাই কি কৰিলে অল দ্য বেৰিয়াৰ্ছ হেভ বিন লিফটেড এই বেৰিয়াৰবিলাক এই বাধাবিলাক সব আঁতৰাই দিলে বাধাবিলাক সব নাইকিয়া কৰি দিলে ফলস্বৰূপে কি হ'ল বিদেশী দ্ৰব্য বিদেশী বিনিয়োগ বিদেশী প্ৰযুক্তি ইত্যাদি ইয়ালৈ আহিল আমাৰ ভাৰতবৰ্ষৰ পৰাও তেনেকৈ পৃথিৱীৰ বিভিন্ন দেশলৈ প্ৰযুক্তি বিনিয়োগ দ্ৰব্য সেৱা ইত্যাদি যাবলৈ আৰম্ভ কৰিলে এতিয়া এনেকুৱা হ'ল যে ভাৰতত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা হ'ল যাতে ভাৰতীয় উদ্যোক্তাসকলে যদি ভাল বস্তু এক্স ৱাই জেড ইত্যাদি এনেকুৱা ভাল কোৱালিটি কমোডিটি যদি প্ৰডিউচ কৰিব পাৰে আগতে কি কৰিছিলে সেইখিনি ইয়াতে বিক্ৰী কৰিব লগা হৈছিল নতুবা খুব লিমিটেড পৰিমাণেহে বিদেশলৈ ৰপ্তানি কৰা হৈছিল কিন্তু এতিয়া কি হ'ল মুক্ত হৈ যোৱাৰ কাৰণে আমি যদি ভাল দ্ৰব্য প্ৰডিউচ কৰিব পাৰো তেতিয়াহ'লে উই কেন গেট ইজিলি ইণ্টাৰনেশ্যনেল মাৰ্কেট আমি আমেৰিকাতো বজাৰ পাম আমি ফ্ৰান্সতো বজাৰ পাম আমি জাৰ্মানীতো বজাৰ পাম আমি ইংলেণ্ডতো বজাৰ পাম সব দেশতে আমি বজাৰ লাভ কৰিব পাৰিম আমি যদি ভাল বস্তু উৎপাদন কৰিব পাৰো গতিকে এটো কি হ'ল এই প্ৰচেছটো কি বুলি কোৱা হয় গ্লোবেলাইজেশ্যন মানে কি কানেক্টিং ওয়ান ইকনমি উইথ দ্য ৰেষ্ট অফ দ্য ৱৰ্ল্ড অৰ্থাৎ এখন অৰ্থনৈতিক বিশ্বৰ অন্যান্য দেশৰ সৈতে যোগসূত্ৰ স্থাপন কৰা বা কানেক্ট কৰাকে গ্লোবেলাইজেশ্যন বুলি কয় এতিয়া চোৱা আমি যদি ভাল বস্তু এটা উৎপাদন কৰিব পাৰো তেতিয়াহ'লে ইয়াৰ ৰপ্তানিৰ জৰিয়তে আমি আমেৰিকাৰ লগতো কন্টেক্ট কৰিলো আমি ইউকে লগতো কন্টেক্ট কৰিলো জাৰ্মানীৰ লগতো কৰিলো ফ্ৰান্সৰ লগতো কৰিলো গতিকে কি হ'ল এতিয়া ইণ্ডিয়ান ইকনমিখন গ্লোবেলাইজড হৈ গ'ল ভাৰতীয় বস্তুটো গ্লোবেলাইজড হৈ গ'ল ইণ্ডিয়ান কমোডিটি ইজ ফাউণ্ড গ্লোবেলি ভাৰতীয় বস্তু এটা ভাল বস্তু যদি উৎপাদন কৰা হয় তেতিয়াহ'লে বিশ্ব বজাৰ লাভ কৰিব দিছ ইজ কল্ড ৱৰ্ল্ড মাৰ্কেট এণ্ড দিছ ইজ কল্ড অপেন ইকনমি গতিকে 1991 পিছত এইখিনি কৰাৰ কাৰণে কি হৈছে ভাৰতীয় অৰ্থনীতিখন কম বেছি পৰিমাণে ফ্ৰী ইকনমি মুক্ত অৰ্থনীতি বা মাৰ্কেট ইকনমি হিচাপে পৰিগণিত হৈছে ফ্ৰী ইকনমি মাৰ্কেট ইকনমি একেই কথা আমাৰ ইকনমিখন ফ্ৰী হৈছে দেয়াৰ ইজ ফ্ৰী মুভমেন্ট অফ গুডছ এণ্ড সাৰ্ভিসেস এতিয়া আৰু মাৰ্কেট ইকনমিলৈ হেৰি হৈছে পৰ্যবেক্ষিত হৈছে পৰিণত হৈছে মানে ইয়াৰ ৰূপটো সলনি হৈছে মাৰ্কেট ইকনমিলৈ আগতে কন্ট্ৰল আছিলে এতিয়া মাৰ্কেট ইকনমি হিচাপে পৰিগণিত হৈছে দিস ইজ মাৰ্কেট ইকনমি গতিকে এই কনসেপ্ট কেইটা এই কথা কেইটা খুব জানিবলগীয়া কথা কাৰণ ৰিসেন্টলি এতিয়া বৰ্তমান আমাৰ প্ৰচেছটো হৈছে এইটো এতিয়া আমি বেছিকৈ গুৰুত্ব দিছো প্ৰাইভেটাইজেশ্যনৰ ওপৰত ব্যক্তিগত খণ্ডৰ ওপৰত বেংকবিলাকে ব্যক্তিগত উদ্যোগপতিসকলক ঋণৰ যোগান ধৰিছে যাতে তেওঁলোকে ব্যৱসায় বাণিজ্য ইত্যাদি স্থাপন কৰিব পাৰে দেশৰ বিকাশ যাতে ক্ষীপ্ৰ হয় আগতকৈ এইখিনি কথাখিনি সম্পূৰ্ণ বেলেগ কাৰণ এতিয়া গোটেই পলিচিবিলাক চেঞ্জ কৰা হৈছে চেঞ্জ কৰি পেলাই এতিয়া ভাৰতীয় অৰ্থনীতিখনক বিশ্ব অৰ্থনীতিৰ সৈতে সংযোগ কৰা হৈছে দিস ইজ কল্ড গ্লোবেল ইকনমি অৰ globalization of the Indian economy. So this is called reform in our economy, that is in the year 1991 the process of economic reform started and it is being continued বৰ্তমান এই প্ৰচেছটো আমাৰ চলি আছে গতিকে এই কথা কেইটা খুবই দৰকাৰী কথা সেইকাৰণে আমি এখিনতে উল্লেখ কৰিলো mixed economy Indian economy is a mixed economy so I have stated here about the nature of the mixed economy and here we have not abandoned fully socialism still socialism is there still public sector is there ami পুঁজিবাদৰ ওপৰত বেছিকৈ তাৰমানে গুৰুত্বটো দিছো সেই বুলি কিন্তু আমি যেটো ৰাষ্ট্ৰ নিয়ন্ত্ৰিত অৰ্থনীতি সেইটো আমি সম্পূৰ্ণ উলাই কৰা নাই এতিয়াও আমাৰ দেশত বহুতখিনি উদ্যোগ কল কাৰখানা ইত্যাদি চৰকাৰে নিয়ন্ত্ৰণ কৰে এতিয়াও চৰকাৰী খণ্ডতে আছে that's all